আজি পবিত্ৰ শবে মেৰাজৰ নামাজ কেই ৰাকাত পঢ়িব, নিয়ত কেনেকৈ কৰিব, কোন দুআসমূহ পঢ়িব, শবে মেৰাজৰ এই পবিত্ৰ ৰাতি কি কি আমল আপুনি কৰিব। যদি সঠিক মতে এই ৰাতি আমল আপুনি কৰিব পাৰে, আল্লাহ ৰব্বুল আলামিন আপোনাৰ জীৱন পৰিৱৰ্তন কৰি দিব, জীৱনৰ সকলো গুনাহ কাটা মাফ কৰি দিব, মনৰ আশাবোৰ পূৰণ কৰিব। আল্লাহ ৰব্বুল আলামিন ইহকাল পৰকালৰ সকলো কল্যাণ আপোনাক দান কৰিব। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, এই ৰাতি ইমানেই ফজিলতপূৰ্ণ, ইমানেই বৰকতময় ৰাতি হয়, আপুনি শুনিলে আচৰিত হৈ যাব। আল্লাহ ৰব্বুল আলামিন এই ৰাতিৰ ফজিলত সম্পৰ্কে কুৰআনে কাৰিমৰ সূৰা বনী ইছৰাইলৰ পৰা আৰম্ভ কৰি সূৰা নজমলৈকে, কাবা শৰীফৰ পৰা বাইতুল মুকাদ্দাছ, তাৰপিছত আসমানী ভ্ৰমণ, সিদরাতুল মুনতাহা, আল্লাহর আরশ আজিম, আল্লাহু আকবার, আমার নবী জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই রাতি আল্লাহ তাআলার দিদার করেছে। আল্লাহু আকবার। এই রাতি ইমানেই ফজিলতপূর্ণ রাতি হয়। শবে মেরাজ সম্পর্কে, এই রাতির ফজিলত সম্পর্কে এটা রিৱায়াত আহিছে শাহাবুল ইমানৰ 3812 নম্বৰ হাদিস হয়। ইবনে হাজাৰ মক্কি রহমতুল্লাহ আলাইহি হযরত আনাস বিন মালিক রাদিয়াল্লাহু তাআলা আনহুৰ পৰা ৰিৱায়াত নকল কৰিছে, এই ৰাতি কি কি আমল আপুনি কৰিব, কোন দোয়া পঢ়িব, মই ধুনীয়াকৈ বুজাই দিম। আহক এই ৰাতিৰ ফজিলত সম্পৰ্কে থুলমূলভাৱে অলপমান আমি এই ৰাতিৰ ফজিলত জানি লওঁ। আল্লাহ ৰব্বুল আলামিন কুরআনে কারিমৰ সূরা বনী ইছৰাইলত ইরশাদ করে, বিসমিল্লাহির রহমানির রহিম, সুবহানাল্লাযী আসরা বিআবদিহি লাইলাম মিনাল মাসজিদিল হারাম ইলাল মাসজিদিল আকসা আল্লাযী বারাকনা হাওলাহু লিনুরিয়াহু মিন আয়াতিনা ইন্নাহু হুয়াস সামিউল বাসীর। পবিত্র হয় সেই জাত, পাক পবিত্র সেই জাত যিজনে নিজৰ আপোন বান্দা জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ৰাতিৰ কিছু মুহূৰ্তৰ ভিতৰত কাবা শৰীফৰ পৰা বাইতুল মুকাদ্দাছ, ফিলিস্তিনৰ সেই বাইতুল মুকাদ্দাছলৈ লৈ গ'ল, যাৰ কেওফালে আল্লাহ তাআলাই বৰকত ৰাখি থৈছে। আল্লাহ তাআলাই তেখেতৰ বান্দাক হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কুদৰতৰ নিশানসমূহ দেখাব বিচাৰিছে। আল্লাহু আকবার। তাফসির ইবনে কাসিরত লিখিছে, আল্লাহর নবী জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উম্মে হানিৰ ঘৰত আৰাম কৰি আছিল, টোপনি মাৰি আছিল। আগদিনা দিনত বহুত কষ্ট হৈছিল। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তাইফৰ ময়দানত গৈছিল দিন প্ৰচাৰৰ কাৰণে। তাতে বহুত বেইজ্জতি হৈছে, বহুত অসন্মানী হৈছে, বহুত কষ্ট কৰিছে। তেওঁলোকক যেতিয়া দিনৰ দাৱাত দিয়ে, তেওঁলোকে দিনটো গ্ৰহণ কৰাই নাই, কবুলটো কৰাই নাই, তেওঁলোকে বেইজ্জতি কৰিছে, অসন্মানী কৰিছে। মাথো এয়াই নহয়, আৱাৰা কিছুমান যুৱকক লগাই দিছে, তেওঁলোকে শিল মাৰিছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ গোটেই শৰীৰ তেজেৰে ৰঙীন হৈ গৈছে, জোতা মুবাৰক পৰ্যন্ত তেজেৰে ৰঙীন হৈ গৈছে। আল্লাহু আকবার। ইন্না মাআল উসরি ইউসরা, প্রত্যেক কষ্টৰ পিছত আসানি আছে। হযরত জিব্রাইল আলাইহিস সালাম পৰ্যন্ত আল্লাহৰ ওচৰত কান্দি কান্দি দোয়া কৰিছে, আল্লাহ এই এতিম নবীক আৰু আপুনি কষ্ট নিদিব। জন্ম হোৱাৰ আগতেই পিতৃৰ ইন্তেকাল হৈ গ'ল, মাকৰ লগত বহুত দিন খেলা ধূলা কৰিব পৰা নাই, মাকৰো ইন্তেকাল হৈছে, দূৰৰে এতিম হয়। ইয়া আল্লাহ এই এতিম নবীক আপুনি আৰু কষ্ট নিদিব। আল্লাহ তাআলাই কয়, হে জিব্রাইল তুমি নাজানা, এই ময়দানৰ পৰা ঘূৰাই আনিয়েতো মই পুৰস্কাৰ দান কৰিম। ইন্না মাআল উসরি ইউসরা। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া বহুত বেইজ্জতি হৈছে, বহুত কষ্ট কৰিছে, এক গছৰ তলত বহি আল্লাহৰ ওচৰত দোৱা কৰি আছে, আল্লাহ মই যাতে দিনৰ ওপৰত সাবিত কদম থাকিব পাৰোঁ, তুমি মোক হিম্মত দিয়া, মই তেওঁলোকক অভিশাপ নিদিওঁ, তেওঁলোক যাতে ধ্বংস হৈ যাক, মই কেতিয়াও এই কথা নিবিচাৰোঁ। তেওঁলোকৰ ভৱিষ্যত প্ৰজন্ম, তেওঁলোকে হয়তো দিন বুজি পাব, মোৰ এই দিন কবুল কৰিব। ইয়া আল্লাহ তেওঁলোকক তুমি আজাব নিদিবা, তেওঁলোকক তুমি হিদায়ত দান কৰা। আল্লাহু আকবার। যেতিয়া বহুত কষ্ট কৰি, দিনত যেতিয়া বহুত কষ্ট পাইছিল, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেইদিন এখন ৰাতি উম্মে হানিৰ ঘৰত আৰাম কৰি আছিল। যিহেতুকে দিনত বহুত কষ্ট হৈছে, সান্তনা দিয়াৰ কোনো নাই। যেতিয়া নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰাম কৰি আছে, হযরত জিব্রাইল আলাইহিস সালাম ৭০,০০০ ফেরেশতাৰ জামাত লৈ উপস্থিত হৈ গ'ল। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক স্বাগত কৰি আছে, ওয়েলকাম জনাই আছে, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, বুৰাক হাজিৰ কৰা হৈছে, আল্লাহ তাআলা আপোনাৰ মুলাকাতৰ ইন্তজাৰ কৰি আছে। আল্লাহু আকবার। সূৰা বনী ইছৰাইলত আসরা বুলি কোৱা হৈছে চেৰ ভ্ৰমণ। কাবা শৰীফৰ পৰা বাইতুল মুকাদ্দাছলৈ যোৱাৰ যিটো ৰাস্তা অতিক্ৰম কৰা হৈছে, বুৰাকৰ দ্বাৰা ৰাস্তা অতিক্ৰম কৰিছে। বুৰাক আৰবী শব্দ, ইয়াৰ অৰ্থ হৈছে তেজ ৰফতাৰ, বহুত স্পীডত যোৱা। এই বুৰাকৰ এক এক খোজ ইমান দূৰলৈকে গৈ পৰে য'ত নেকি খালী চকুৰে দেখা নাপায়। আল্লাহু আকবার। খন্তেক সময়ৰ ভিতৰত কাবা শৰীফৰ পৰা বাইতুল মুকাদ্দাছত যাই উপস্থিত হৈছে। তাতে অগণন নবীসকল, নবী ৰসুলসকলে ইন্তজাৰ কৰি আছিল। আল্লাহু আকবার। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম
সকলো আম্বিয়াসকলৰ ইমামতি কৰিছে, তাতে 2 ৰাকাত নামাজ সেই ৰাতি আদায় কৰিছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাৰ নবী ইমাম আছিল। আৰু তাতে নামাজ আদায় কৰাৰ পিছত হযরত জিব্রাইল আলাইহিস সালাম নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক 2টা পিয়ালা পেশ কৰিছে, এটাত আছিল গাখীৰ, এটাত আছিল শৰাব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম গাখীৰ ইখতিয়াৰ কৰিছে। হযরত জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ, আপুনি ফিতৰাতে সালিম ইখতিয়াৰ কৰিলে। আল্লাহু আকবার। তাৰ পিছত আসমানী ভ্ৰমণ আৰম্ভ কৰিছে। মই দীঘলীয়া নকৰোঁ। এক আসমানত নবী ৰসুলসকলৰ লগত মুলাকাত কৰিছে। তাৰপিছত সিদৰাতুল মুনতাহাত যোৱাৰ পিছত হযরত জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ, এইখিনিৰ পৰা মোৰ আৰু পাৰমিশন নাই, মোৰ ইজাজত নাই, আপুনি অকলে যাব পাৰিব, কিন্তু মই যাব নোৱাৰিম। আল্লাহু আকবার। য'ত নেকি জিব্রাইল আলাইহিস সালাম নিজে যাব নোৱাৰে, তাতে আমাৰ নবীৰ কাৰণে স্পেচিয়েল পাৰমিশন আছে। জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ, মই যদি ইয়াৰ পৰা 1 খোজ আগবাঢ়ি যাওঁ, মোৰ এই 70,000 পাখা গোটেই জ্বলি পৰি শেষ হৈ যাব, মই মৰি যাম, মই জ্বলি পৰি মোৰ কোনো অস্তিত্ব নাথাকিব। ইয়া ৰাসূলুল্লাহ, কিন্তু আপুনি যাব পাৰিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেইখিনিৰ পৰা নিজে ৰাস্তা অতিক্ৰম কৰিছে। সূৰা নজমত আল্লাহ তাআলাই কয়, ফাকানা কাবা কাউসাইন আও আদনা। আমাৰ নবী আল্লাহ তাআলাৰ ইমানে ওচৰ চাপিছে, 2টা ধেনু যেনেকৈ একলগ হয়, আল্লাহ তাআলাৰ ইমান ওচৰৰ পৰা মুলাকাত কৰিছে। সেই মেৰাজৰ ৰাতি আল্লাহ তাআলাৰ লগত কিমান হাজাৰ বছৰ অতিক্ৰম কৰিছে, কিমান হাজাৰ বছৰ ইয়াতে পাৰ হৈছে, খুদ আল্লাহ জানে, আল্লাহ তাআলাৰ ৰাসূলে জানে। এই কায়নাত, এই বিশ্ব ব্ৰহ্মাণ্ড আল্লাহ তাআলাই ষ্টপ কৰি ৰাখি দিছে। এই কায়নাতৰ মালিকটো আল্লাহ হয়, সৃষ্টিকৰ্তাটো আল্লাহ হয়। এই কায়নাতৰ কোনেও গম নাপায়, সকলোকে ষ্টপ কৰি ৰাখি আল্লাহ ৰাসূলৰ মুলাকাত হৈছে। কিমান হাজাৰ বছৰ তাতে অতিক্ৰম কৰিছে আল্লাহ, আল্লাহৰ ৰাসূলে জানে। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মেৰাজত গৈ আল্লাহ তাআলাক সালাম দিছে, আত্তাহিয়াত লিল্লাহি ওয়াসসালাওয়াতু ওয়াত-তাইয়্যিবাত। আল্লাহ তাআলাৰ ওপৰত সালামতি বৰ্ষিত হোক, ৰহমত বৰকত বৰ্ষিত হোক। আল্লাহ তাআলাক দোয়া দিছে, সালাম কৰিছে। আল্লাহ তাআলা আকৌ পুনৰাই নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সালাম দিছে, আসসালামু আলাইকা আইয়ুহান নাবিয়্যু। হে নবী, আপোনাৰ ওপৰত সালামতি বৰ্ষিত হোক। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম চিন্তা কৰিলে, যেতিয়া আল্লাহ তাআলাই মোক সালাম দিলে, নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেতিয়া আল্লাহ তাআলাই সালাম দিছে, আমাৰ কথা পাহৰা নাই, মেৰাজত গৈও আমাৰ কথা চিন্তা কৰিছে। ভাবিছে অকল সালামতি আল্লাহ তাআলাই মোৰ ওপৰত কিয় দিব? আসসালামু আলাইনা ওয়া আলা ইবাদিল্লাহিস সালিহিন। আল্লাহ তাআলাই যেতিয়া সালামতিৰ কথা কৈছে, আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, সালামতি অকল মোৰ ওপৰত নহয়, আমাৰ ওপৰত সালামতি বৰ্ষিত হোক। আৰু যিসকলে নেকি নেক আমল কৰে, সকলো নেক বান্দাবান্দীসকলৰ ওপৰত আল্লাহ তাআলাৰ সালামতি, ৰহমত, বৰকত নাজিল হোক। এই আল্লাহ তাআলাৰ আৰু আল্লাহৰ ৰাসূলৰ যি কথোপকথন, যে আৰম্ভণিত যে আলোচনা হৈছিল, এইখিনি কিন্তু আমিও আজিও পঢ়ি থাকোঁ নামাজত। আত্তাহিয়াত, তাশাহুদ যে আমি পঢ়ি থাকোঁ, এয়া মেৰাজত আল্লাহ তাআলাৰ লগত কথোপকথন হৈছিল। আত্তাহিয়াত, নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহ তাআলাক সালাম দিছে, আল্লাহ তাআলাই সালাম দিছে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাৰ কাৰণেও সালামতি, ৰহমত, বৰকত লৈ আহিছে। মেৰাজৰ পৰা যেতিয়া নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহে, 5 ওয়াক্তৰ নামাজ তোহফা হিচাপে, পুৰস্কাৰ হিচাপে 5 ওয়াক্তৰ নামাজ লৈ আহিছে। এই নামাজ আসলতে 50 ওয়াক্ত আছিল, কমাই কমাই 5 ওয়াক্তলৈ লৈ অহা হ'ল। আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰে, যদি কোনো ব্যক্তি 5 ওয়াক্তৰ নামাজ আদায় কৰে, আল্লাহ তাআলাই তাক 50 ওয়াক্তৰ নামাজ আদায় কৰাৰ সওয়াব দান কৰিব। সুবহানাল্লাহ। এই ৰাতি ইমানে ফজিলতপূৰ্ণ ৰাতি হয়। এই ৰাতিৰ আমল সম্পৰ্কে এটা ৰিৱায়াত পোৱা গৈছে, যদিও ৰিৱায়াতটি জয়ীফ হয়, কিন্তু আমল কৰা জায়েজ আছে। জয়ীফ ৰিৱায়াতৰ ওপৰতো আমল কৰিব পাৰি, কিন্তু খাস কৰিব নোৱাৰি। এই ৰাতি হযরতে ইবনে হাজার মক্কি রহমতুল্লাহ আলাইহি হযরত আনাস বিন মালিক রাদিয়াল্লাহু তাআলা আনহুৰ পৰা ৰিৱায়াত নকল কৰিছে যে এই ৰাতি 12 ৰাকাত নামাজ এনেকুৱাকৈ পঢ়িব যে 2 ৰাকাত কৰি নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ পঢ়িব। নামাজৰ পিছত সুবহানাল্লাহ ওয়ালহামদুলিল্লাহ ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার 100 বাৰ, তাৰপিছত দুৰুদ শৰীফ 100 বাৰ, ইস্তিগফাৰ 100 বাৰ। দুৰুদ শৰীফ আল্লাহুম্মা সাল্লি আলা মুহাম্মাদিন নাবিয়্যিল উম্মি ওয়া আলা আলিহি ওয়া সাল্লিম তাসলিমা। ইস্তিগফাৰ যিকোনো ইস্তিগফাৰ পঢ়িব পাৰে। আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি 100 বাৰ। এনেকৈ
100বার দুরূদ শরীফ, 100বার ইস্তিগফার, 100বার এই দোয়াটি তিসরা কলিমা পঢ়ি হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিলে আল্লাহ তাআলাই সেইজন ব্যক্তিক 100 বছৰৰ ইবাদতৰ সওয়াব দান কৰিব সুবহানাল্লাহ। আৰু 100 বছৰৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব। সেইজন ব্যক্তিৰ জীৱন পৰিৱৰ্তন কৰি দিব। তেখেতৰ নেক আমলসমূহ সকলো দোয়া আল্লাহ তাআলাই কবুল কৰিব। যদি পাৰে এই ৰাতি আপুনি নফল নামাজ বেছি বেছিকৈ পঢ়িব, কিন্তু খাস নহয় আপুনি যে 12 রাকাত নামাজে পঢ়িব লাগিব এনেকুৱা কোনো খাস নহয়, যেহেতুকে ৰিৱায়তটি জয়ীফ হয়। আপুনি সালাতুল হাজতৰ নামাজ পঢ়িব, সালাতুত তসবিহ নামাজ পঢ়িব। এই নামাজ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ খুৰায়েক হযৰত আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুক শিকাই দিছিল আৰু কৈছিল, হে চাচা আপুনি যদি পাৰে প্ৰতিদিন এই নামাজ পঢ়িব, যদি নোৱাৰে সপ্তাহত এদিন নাইবা মাহত এদিন, যদি মাহতো নোৱাৰে বছৰত এদিন। হে মোৰ মৰমৰ চাচা, যদি বছৰতো নোৱাৰে আপুনি জীৱনত এবাৰ হ'লেও এই নামাজটি আপুনি আদায় কৰিব। সেইকাৰণে মই কওঁ আপুনি সবে মেৰাজ, সবে বাৰাত, সবে কদৰ, সবে জুমাৰ ৰাতি আপুনি এই নামাজ পঢ়াৰ ইহতিমাম কৰিব। আল্লাহ তাআলাই জীৱনৰ 10 ধৰণৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব। আৰু এই নামাজ সালাতুত তসবিহ নামাজ কেনেকৈ পঢ়িব লাগে এই চেনেলত ভিডিঅ' দিয়া আছে, আপুনি চাই লৈ সেই নিয়মত আপুনি এই সালাতুত তসবিহ নামাজ আদায় কৰিব। আল্লাহ তাআলাই আমাক সকলোকে এই সবে মেৰাজৰ সকলো ফজিলত হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।